ব্ৰেকিং নিউজ স্বাধীনতা দিৱসৰ প্ৰাক্ষণৰ শিৱসাগৰত বিস্ফোৰণৰ খবৰ আহিছে শিৱসাগৰত বিস্ফোৰণ সংঘটিত হৈছে দুজন লোক আহত হৈছে এই বিস্ফোৰণত স্বাধীনতা দিৱসৰ প্ৰাক্ষণৰ শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক সিংহদুৱাৰৰ এটা গুদামত সংঘটিত হৈছে ৰহস্যজনক বিস্ফোৰণ বিস্ফোৰণৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই জেলিন আৰু মুজাক্কিৰ নামৰ দুজন লোক আহত হৈছে অধিক জানিবৰ বাবে পুনে পুনে আমি শিৱসাগৰলৈ গৈছো ৰিচাৰ্ডুল্লাহ আমাৰ সৈতে ৰিচাৰ্ডুল্লাহ শুনি আছো হয় ৰিচাৰ্ডুল্লাহ চাওক ঋতুস্মিন শৰ্মা ইতিমধ্যে কিছু সময় পূৰ্বে শিৱসাগৰ নগৰৰ প্ৰায় 8 কিলোমিটাৰ নিলগৰ সিংহদুৱাৰ বগীদল সিংহদুৱাৰৰ এটা গুদামৰ ভিতৰত এটা সন্দেহজনক বিস্ফোৰণ সংঘটিত হোৱা হয় আৰু তাতে দুজন লোকৰ ইতিমধ্যে গুৰুতৰভাৱে আহত হোৱা খবৰ আমাৰ হাতত আহি পৰিছে আৰু বৰ্তমান সেই দুজন ব্যক্তি আপুনি ইতিমধ্যে নাম উচ্চাৰণ কৰিছে জেলিল আৰু মুজাক্কিৰ তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা প্ৰেৰণ কৰিছে কিন্তু এতিয়ালৈকে সেই গুদামটো আচলতে কি বস্তু তাত ৰখা হৈছিল কি ধৰণৰ সামগ্ৰী ৰখা হৈছিল কি এনেকুৱা জ্বলনক্ৰিয় সামগ্ৰী ৰখা আছিল তাক লৈ এতিয়াও সন্দেহ আছে যিহেতু আমাৰ যি সময়ত ভিজুৱেল যেতিয়া আমি ল'ব চেষ্টা কৰিছিলোঁ সেই সময়ত কিন্তু এটা চক্ৰই ভিজুৱেল লোৱাৰ পৰা আমাক বাধা প্ৰদান কৰিছিলে আৰু যাৰ পৰা এতিয়া সন্দেহ ঘনীভূত হৈ পৰিছে যে সেই বিশেষ গুদামটো যিটো গুদামত ইতিমধ্যে এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে দুজনকৈ ব্যক্তি আৰক্ষীয়ে কি কৈছে ৰিচাৰ্ডুল্লাহ আৰক্ষীয়ে কি কৈছে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী বিষয়াসকল ইয়াত উপস্থিত হৈছে শিৱসাগৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত সেই এলেকা পৰে ইতিমধ্যে শিৱসাগৰ আৰক্ষী এতিয়ালৈকে কোনো আনুষ্ঠানিকভাৱে ঋতুস্মিন শৰ্মা কিহৰ গুদাম আছিলে সেইটো কিহৰ গুদাম আছিলে আৰু কি কাৰবাৰ চলে ওচৰ চুবুৰীয়াই কি কৰিছে কোনো ধৰণৰ আচলতে মুখ খোলা নাই নিকটৱৰ্তী যিসকল ব্যক্তি আছে বা যিসকল মানুহ আছে কিন্তু তাত কিবা নিশ্চয় যিহেতু বিস্ফোৰণ সংঘটিত হৈছে নিশ্চয়কৈ তাত কিবা তৈলজাত সামগ্ৰী নহলে এনে কিছু নিষিদ্ধ সামগ্ৰী থকাৰ সম্ভাৱনা আছে যাৰ বাবে আচলতে এই ধৰণৰ বিস্ফোৰণ সংঘটিত হ'ল আৰু ৰহস্যজনকভাৱে অত্যন্ত কৌশলগতভাৱে এটা চক্ৰই ভিজুৱেল আদি কৰি বা কোনো ধৰণৰ কথা হয় কিছু সময়ৰ পিছত আমি পোনপটীয়া সম্প্ৰচাৰত যাম ৰিচাৰ্ডুল্লাহ আপুনি সাজু হওক আমি কিছু সময়ৰ পিছত পোনপটীয়া সম্প্ৰচাৰত যাম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা